সাহিত্য কণ্ঠৰ উদ্যোগত কবি অনুবাদক বিপুল কুমাৰ দত্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কবি বিপুল দত্তৰ ৰচনা সমগ্ৰ প্ৰকাশৰ প্ৰস্তাৱ। সাহিত্য কণ্ঠ নামৰ নলবাৰীৰ পৰা শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা সংস্থাটোৰ উদ্যোগত মঙলবাৰে আবেলি সদ্য প্ৰয়াত কবি বিপুল কুমাৰ দত্তৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কবি অনুবাদক গদ্য লেখক বিপুল কুমাৰ দত্তৰ বাসভৱনত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কবি দত্তৰ জ্যেষ্ঠ ভাতৃ ৰাতুল দত্তই বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত পৰিচালনা কৰি কবি নিতুল কুমাৰ দত্তই কয় যে বিপুল কুমাৰ দত্ত কবিতা লিখাৰ উপৰিও সময়ক ধৰি ৰাখিব খোজা এজন লোক আছিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কবি তথা সাহিত্য কণ্ঠৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মা, কবি লেখক পংকজ গোবিন্দ মেধি, কবি নৱজ্যোতি পাঠক, কমল কুমাৰ জৈন, ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, মৰমী শৰ্মা, অতুল শৰ্মা, সাহিত্য কণ্ঠৰ সম্পাদক কবি মানৱজ্যোতি শৰ্মা, অজিত ৰাজবংশী, আব্দুল মজিদ আদিকে ধৰি নলবাৰীৰ কেইবাজনো কবি লেখকে অংশগ্ৰহণ কৰে। বিপুল কুমাৰ দত্তলৈ শ্ৰদ্ধাঞ্জলি জনাই কবি হীৰেন্দ্ৰ কুমাৰ শৰ্মাই কয় যে কবিতাক জনমুখী কৰি তুলিব পাৰিছিল। তেওঁৰ দৰে এজন বহু প্ৰতিভাৱান কবিৰ প্ৰতি আমিও আমাৰ দায়িত্বখিনিৰ ক'ৰবাত ক্ৰুটি কৰিলো নেকি? আনক হহুৱাই থকা মানুহজনৰ ভিতৰত কি দুখে বাহ লৈছিল আমি চাগে সেয়া বিচাৰিব নাজানিলো। আন এগৰাকী কবি কমল কুমাৰ জৈনে কয় যে কিছুমান মানুহ নমৰে, স্মৃতিত তেওঁ জীয়াই থাকে। তেনে এজন মানুহ আছিল বিপুল কুমাৰ দত্ত। দেশখন জেলত, জামিন লৈ কলৈ যাব বুলি প্ৰশ্ন তুলিব পৰা কবি বিপুল কুমাৰ দত্ত। তেওঁ কবি আৰু কবিতাক একাত্ম কৰিব পৰা মানুহ আছিল। শ্ৰদ্ধাঞ্জলিৰ মাজতে কবি লেখক পংকজ গোবিন্দ মেধিয়ে বিপুল কুমাৰ দত্তৰ ৰচনা সমগ্ৰ প্ৰকাশৰ প্ৰস্তাৱ আগবঢ়ায়। ৰচনাৱলীখন অতি শীঘ্ৰে প্ৰকাশ কৰা হ'ব। কবিতাৰ কথা যথেষ্ট, এইটো মোৰ প্ৰস্তাৱ, আপোনালোকে আশা কৰোঁ সমৰ্থন জনাব আৰু কামটোত আগবঢ়াব। তেওঁৰ বিষয়ে আমি বহুত গুণানুকীৰ্তন কৰিব পাৰোঁ, ফেচবুক হোৱাটছএপত বহুত কিবা কিবি কৰি থাকিব পাৰোঁ, কিন্তু তেওঁ যদি গোটেই ৰচনাৱলীখিনি পাঠ কৰিব নোৱাৰোঁ, পঢ়িব নোৱাৰোঁ, অধ্যয়ন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ক'ৰবাত আমি এটা ভুল কৰিম আৰু তেওঁ অসমাপ্ত কৰি থাকিব। আমি আৰু পৰৱৰ্তী সময়ত বিপুল কুমাৰ দত্তৰ লগত নৱজ্যোতি পাঠকৰ লগত কথা পাতিছোঁ। আমি তেওঁৰ কিছু গৱেষণামূলক কথা পাতিম। আমি খুব কম দিনৰ ভিতৰত সাহিত্য কণ্ঠৰ ফালৰ পৰা যেন বিপুল কুমাৰ দত্তৰ কবিতা, বিপুল কুমাৰ দত্তৰ তবলা বাদন, ঠিক এনেকুৱা ধৰণৰ। বিপুল কুমাৰ দত্তৰ লগত মোৰ ব্যক্তিগত এনেকুৱা পৰ্যন্ত জড়িত আছিল যে তেওঁ নাৰীৰ ওপৰত, নাৰী মুক্তিৰ ওপৰত লিখা কিতাপখনৰ প্ৰস্তাৱ মই কৰিছোঁ। লগতে সাহিত্য কণ্ঠই পৰিয়ালৰ লগ লাগি এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে মেধিয়ে কয়, কলা কমিউনিষ্ট বুলি কেৱল মাত্ৰ বিপুল কুমাৰ দত্তই কমিউনিষ্ট কবিতাত লিখিছিল। ইপিনে মানুহ এজন যেতিয়া বাচি থাকে তেতিয়া তেওঁৰ বিষয়ে চৰ্চা নহয় বুলিও পংকজ গোবিন্দ মেধিয়ে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়, মানুহ এজন যেতিয়া বাচি থাকে তেতিয়া তেওঁৰ বিষয়ে চৰ্চা নহয়। যীশু খ্ৰীষ্টই কৈছিল আৰু সেয়েহে শেষত তেওঁ ধৰা দিছিল। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিপুল কুমাৰ দত্তৰ শ্ৰেণী বন্ধু অতুল কুমাৰ শৰ্মা, কবি বিনয় কুমাৰ মজুমদাৰ আদিকে ধৰি আন কেইবাজনো কবি লেখকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নিজৰ ভাৱ ব্যক্ত কৰে। পদ্মা নদীলৈ, অসমৰ পৰা বাংলাদেশলৈ, পশ্চিমবংগলৈ কবিতা কঢ়িয়াই নিয়া জনগণৰ কবি, প্ৰগতিশীল কবি, বিশিষ্ট অনুবাদক, অসমীয়া ভাষা, হিন্দী ভাষা, বাংলা ভাষাত বিশেষ দখল থকা কবি বিপুল কুমাৰ দত্তৰ পৰণত আজি সাহিত্য কণ্ঠ নলবাৰীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে। আমি লক্ষ্য কৰিছোঁ বিপুল দাক ভাল পোৱা বহুসংখ্যক কবি, সাহিত্যিক আৰু সাধাৰণ জনগণ আজি ইয়াত সমবেত হৈছে। এয়া আমাৰ বাবে শুভলক্ষণ। কবিতাক ভাল পোৱা মানুহৰ কবিতাক এনেদৰে শ্ৰদ্ধা জনোৱা এয়া অনুষ্ঠানে আমাক সকীয়াইছে কবিতাৰ ভৱিষ্যতৰ, এটা সুন্দৰ ভৱিষ্যতৰ কথা। বিপুল দা আমাৰ মাজত জীয়াই থাকিব। সাহিত্য কণ্ঠই ইতিমধ্যে বিভিন্ন প্ৰস্তাৱৰ জৰিয়তে বিপুল দাৰ ৰচনাৱলী জীয়াই প্ৰকাশ কৰাৰ মত পোষণ কৰিছে। আজি ইয়াত প্ৰস্তাৱ লোৱা হৈছে, এয়া আমাৰ বাবে শুভলক্ষণ। বিপুল দা আমাৰ মাজত জীয়াই থাকক, এয়াই আমাৰ কামনা। বিপুল কুমাৰ দত্ত প্ৰগতিবাদী কবি, চিন্তাশীল লেখক, অনুবাদক।
তেওঁ কালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। ই আমাৰ সমগ্ৰ অসমৰ এটা অপূৰণীয় ক্ষতি। সাহিত্য কণ্ঠৰ তৰফৰ পৰা আজি আমি বিপুল কুমাৰ দত্তৰ কৃতি আলোচনা কৰাৰ কাৰণে এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেখেতৰ সন্দেহস্থিত আৱাসত অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানত নলবাৰীৰ লগতে অসমৰ বিভিন্ন কবি সাহিত্যিক আহি সমবেত হৈছে আৰু তেওঁৰ স্মৃতি সম্বলিত তেখেতৰ স্মৃতি বিজড়িত কথাখিনি আমি ইয়াত আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ। অনাগত দিনত সাহিত্য কণ্ঠৰ তৰফৰ পৰা বিপুল কুমাৰ দত্তৰ ৰচনাৱলীখন প্ৰকাশ কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ আৰু পৰিয়ালে আমাক সেই বিষয়ত কথা দিছে। বিপুল কুমাৰ দত্তৰ ৰচনাৱলীখন অসমৰ সাহিত্য জগতৰ কাৰণে এক অপূৰণীয় সম্পদ হ'ব বুলি আমি সাহিত্য কণ্ঠৰ তৰফৰ পৰা মত পোষণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। চিটিচি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে।